নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। যদি আপুনি 21 নম্বৰ কিস্তিত 2000 টকা পাইছে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি 22 নম্বৰ কিস্তিৰ টকা পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি বঞ্চিত হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ প্ৰদান কৰিব। কি উপহাৰ লাভ কৰিব মহিলাসকলে? আত্মগোটৰ 25জন মহিলাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চেকত যদি নাম ভুল হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যদি আপুনি চৰকাৰী ঘৰৰ জিৰ' ডিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। কেতিয়া এই টকা প্ৰদান কৰিব চৰকাৰে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। PM কিষাণৰ 21 নম্বৰ কিস্তিত 2000 টকা আপুনি পালেনে? যদি আপুনি পাইছে আপোনাৰ একো কৰিব নালাগে। যদি আপুনি PM কিষাণৰ 21 নম্বৰ কিস্তিত 2000 টকা পোৱা নাই অতি শীঘ্ৰে আপুনি কৰক কৈছে। লগতে তালিকাত নাম আছে নাই প্ৰথমতে আপুনি এবাৰ চাই লওক। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 5526 অথবা অন 8001115526 আৰু 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপুনি PM কিষাণৰ 21 নং কিস্তিত 2000 টকা পোৱা নাই দিয়ক আপুনি অভিযোগ। অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো সোমাব ধনৰাশি। দিব্যাংগ শ্ৰেণীত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 10 নৱেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা যদি আপুনি পোৱা নাই অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক, অন্যথা আপুনি 10 ডিচেম্বৰত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব। যিসকলে অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাইছে সেইসকলে একো কৰিব নালাগে। যদি আপুনি আগতে পাইছিল এতিয়া বঞ্চিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঘৰে ঘৰে কৈ আছে বুথ লেভেলৰ অফিচাৰ আপোনাৰ ঘৰত কৈছে নেকি? যদি যোৱা নাই এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ বিয়ালৰ লগত। 18 বছৰ সম্পূৰ্ণ হোৱাৰ সকলো সাজু হওক অন্তৰ্ভুক্তিৰ বাবে। যদি আপোনাৰ 18 বছৰ হৈছে তেনে ক্ষেত্ৰত আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰ তালিকাত। আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ বাবে কৰিব লাগিব কিবাটা গুৰুত্বপূৰ্ণ কাম। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি বা স্থানান্তৰণৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম কৰিব পাৰিব। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল এইবাৰ অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। কি কি নথি পত্ৰ লাগিব চাই লওক আৰু সাজু কৰক। বিয়ালৈ দিব ফৰ্ম 6 আৰু আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন। নম্বৰ 1 জন্মৰ প্ৰমাণপত্ৰ লাগিব। 2 নম্বৰত স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। নম্বৰ 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন আৰু 4 নম্বৰত উল্লেখ কৰিছে পাছপোৰ্ট সাইজ ফটো। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত আপুনি একেলগে গাঁঠি দিব লাগিব। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ভোটাৰৰ এচাৰ হ'ব। কিবা দাবী বা ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি বিয়ালক দিব পাৰিব অভিযোগ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। যোগ্য নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত।
1 জানুৱাৰী 2026 লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰথমবাৰলৈ জুবেনৰ হত্যাকাৰীৰ কথা ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবেন গাৰ্গক এজনে হত্যা কৰিছিল, হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছিল। সম্পূৰ্ণ ঘটনাত 5জন মানুহ জড়িত আছে। 8 তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব। ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে। জীৱনকালত জুবেনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব। প্ৰথমতে হত্যাকাৰীক শাস্তিৰ পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব। কোভিডৰ আগৰ পৰা ডাঙৰ অন্যায় চলি আছে। 8 বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে। জুবেন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মহা বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ ভয়ংকৰ প্ৰতিবাদ। জুবেন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ ফটোলৈ জুবেনৰ ন্যায় বিচাৰিলে অখিল গগৈয়ে। জয় জুবন দা ধ্বনিৰে উত্তাল সভা। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। জয় জুবন দা ধ্বনিৰে উত্তাল কৰিলে বিধানসভাৰ চৌহদ। বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ প্ৰতিবাদ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া মানে বাংলাদেশী নহয়, কোনো সংবিধানত এই কথা উল্লেখ নাই। অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে? যদি খেদে সকলো বিদেশীক অসমৰ পৰা খেদিব লাগিব। কেৱল মিয়াক বাংলাদেশী সজালে নহ'ব। অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰিছে চৰকাৰে। উজনি নামনিৰ মানুহৰ মাজত বিভেদ আনিব বিচাৰিছে, মন্তব্য কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জালুকবাৰীৰ পৰা নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই বেলেগ জেগাত গৈ নিৰ্বাচন খেলিম, মোৰ নিজৰ সমষ্টি নাই এইবাৰ, আৰু এইবাৰ কোনো চিটিং বা গেটিং নহয়। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ডেকা ল'ৰাসকলক এইবাৰ বিজেপিৰ টিকট দিয়া হ'ব, আৰু এইবাৰ কোনো চিটিং বা গেটিং নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যুৱ নেতা মহিলা প্ৰাৰ্থীক টিকটৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। বিজেপিৰ নিৰ্বাচনী টিকট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণ নিদিলে কাইলৈৰ পৰা প্ৰতিবাদত কমিব অসম। বন্ধ হ'ব ৰেলপথ, ঘাইপথ, বন্ধ হ'ব অসম। 27 তাৰিখৰ ভিতৰত জনজাতিকৰণ নিদিলে হ'ব 4 গুণ প্ৰতিবাদ। 6 জনগোষ্ঠীৰ প্ৰতিবাদত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব অসমত। নো ST নো ৰেষ্ট ধ্বনিৰে বৰপেটাৰ ৰোডত প্ৰতিবাদ সাব্যস্ত কৰিছে। জনজাতিকৰণ নিদিলে কাইলৈৰ পৰা প্ৰতিবাদত কৰিব অসম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 22টা সমষ্টিত পৰাস্ত হ'ব বিজেপি মিত্ৰজোঁট। 26ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। 26টা সমষ্টিত আমি নিযুকো বুলি আগতীয়াকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 126টা সমষ্টিতহে আমি প্ৰাৰ্থী দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰে কেৱল 103টাহে যুঁজ হ'ব। বিজেপি AJP মিত্ৰদল মিলি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব, আৰু 22টা সমষ্টিত আমাৰ জিকাৰ পৰিৱেশ নাই। মিত্ৰজোঁট জিকিবলৈ 22টা সমষ্টিত জনগঠনি নাই বুলি মন্তব্য কৰিছে। যিমান পাৰোঁ সিমান আসন AJPক এৰি দিম। বিজেপিৰ MLA থকা সমষ্টিত AJPক এৰি দিয়াটো নহ'ব বুলি মন্তব্য কৰিছে। AJPৰ MLA থকা সমষ্টি এৰি দিলে পৰিৱৰ্তে আন এটা দিব লাগিব। 22টা সমষ্টিত পৰাস্ত হ'ব বিজেপি মিত্ৰজোঁট। 26ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে, অসমৰ জনতাই কি ক'ব, অসমৰ জনতাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ধৰ্ম কি? কোন আছিল জুবেন গাৰ্গ? এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। সঁচাকৈ জুবেন গাৰ্গক লৈ ধৰ্মীয় ৰাজনীতি কৰা হৈছে নেকি? জুবেন গাৰ্গ সন্দৰ্ভত হিন্দুৰ আৱেগক লৈ ৰাজনীতি হ'ব নালাগে। জুবেন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আলোচনা হ'ব লাগে। জুবেন গাৰ্গৰ আদৰ্শক ধৰ্মীয় মেৰুকৰণ কৰা উচিত নহয়, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৰপ্ৰাইজ মহিলাসকলৰ বাবে ফেব্ৰুৱাৰী মাহত অৰুণোদয়ৰ হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ আপুনি সাজনে পুৰস্কাৰ ল'বলৈ অৰুণোদয় হিতাধিকাৰীৰ বাবে বিদেশত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ পৰা আইডিয়া লৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাক কি দিব লাগে প্লানিং কৰি আছে মুখ্যমন্ত্ৰীয়ে টকা দিব নে অন্য কিবা দিব মুঠৰ ওপৰত ফেব্ৰুৱাৰীত পুৰস্কাৰ পাব অৰুণোদয়ৰ মহিলাসকলে আপুনি কি দিয়াটো বিচাৰে কমেণ্ট কৰি জনাই দিয়ক সাৰপ্ৰাইজ পাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অৰুণোদয়ৰ প্ৰতিজন মহিলাক এই সাৰপ্ৰাইজ প্ৰদান কৰিব কিন্তু কি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ মহিলাৰ পৰা আইডিয়া বিচাৰি আছে মহিলাসকলে কি বিচাৰে টকা বিচাৰে নে অন্য সুবিধা কিবা বিচাৰে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰে নেকি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট অভিযোগ দিছে এজন হিতাধিকাৰীয়ে আজি উঠাই আনক ৰেচনৰ দোকানীক এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একশ্যন মোডত মুখ্যমন্ত্ৰীগৰাকী চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সভাতে আৰক্ষী অধীক্ষক লৈ এই নিৰ্দেশ জাৰি কৰিছে প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰীক অভিযোগ হিতাধিকাৰীৰ ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে হিতাধিকাৰীৰ অভিযোগৰ পিছতে লগে একশ্যন মোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ গাঁও অঞ্চলত ৰেচনৰ চাউল কমকৈ দিয়ে নেকি তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ